ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত গুৱাহাটীত স্থাপন হ'ব একটা মল। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই মল স্থাপনৰ লক্ষ্য লৈছে চৰকাৰে। অসমৰ থলুৱা হস্তশিল্প আৰু GI টেগ সমৃদ্ধ সামগ্ৰী উপলব্ধ হ'ব এই মলত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সম্পন্ন কৰিলে এই প্ৰকল্পৰ ভূমি পূজন কাৰ্যসূচী। ৰাজ্যৰ ৩৫খন জিলাৰ বাবে ৩৫খন বিপণী থাকিব একটা মলত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা সপোন আছিলে যে প্ৰত্যেকখন ৰাজ্যতে এটা ইউনিটি মল বনিব লাগে। এই ইউনিটি মলত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ বাবে একোটা এম্পোৰিয়াম থাকিব, অৰ্থাৎ ইয়াতে বহি আমি উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থানৰ তেওঁলোকৰ সামগ্ৰীসমূহ কিনিব পাৰিম। ঠিক সেই ধৰণে যদি মধ্যপ্ৰদেশত ইউনিটি মল হৈছে, তাত অসমেও গৈ আমাৰ থলুৱা সামগ্ৰীখিনি আমি প্ৰদৰ্শন আৰু বিক্ৰী কৰিব পাৰিম। সেই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সপোন অনুসৰি ভাৰতৰ কেন্দ্ৰীয় শাসিত আৰু ৰাজ্য ৩৬খন ৰাজ্যতে আজি এই ধৰণৰ একোটা ইউনিটি মল নিৰ্মাণ কৰাৰ কাম হাতত লোৱা হৈছে। আজি আমি অসমত আমাৰ ইউনিটি মলটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। এই ইউনিটি মলটোৰ বাবে ২২৬ কোটি টকা ভাৰত চৰকাৰে আমাক দিছে আৰু ২২৬ কোটি টকাৰ ওপৰত ৭২ কোটি টকা ৰাজ্য চৰকাৰে খৰচ কৰিব। সৰ্বমুঠ ইয়াত ব্যয় হ'ব ২৯৮ কোটি টকা। ৩৬খন ৰাজ্যৰ উপৰিও অসমৰ প্ৰতিখন জিলাৰ বাবে একোটা ৰুম থাকিব, যি ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট, আৰু সেই জিলাৰ থলুৱা কাৰিকৰীসকলে প্ৰস্তুত কৰা সামগ্ৰীসমূহ ইয়াত বিক্ৰী হ'ব। তাৰমানে এটা হ'ল ষ্টেট এম্পোৰিয়াম, এটা হ'ল ডিষ্ট্ৰিক্ট এম্পোৰিয়াম। তাৰ লগত বিভিন্ন ৰাজ্যৰ পৰা মাজে মাজে প্ৰদৰ্শনী আহে। ইয়াতে তেওঁলোকৰ থকা খোৱাৰো ব্যৱস্থা থাকিব আৰু প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব।